অভিৰুচি ক্ৰীড়া দিৱস একচুৱেলি আমাৰ কাৰণে ওৱান অফ দ্য ইভেণ্ট নহয়, এটা ইম'শ্যনছ জোৰা আছে। আৰু আমি যেতিয়া একদম সৰু আছিলোঁ তেতিয়া অভিৰুচি আমাক এখন প্লেটফৰ্ম দিছিলে। সৰু যেতিয়া আমি খেলা আৰম্ভ কৰোঁ আৰু ল'ৰা ছোৱালী চবে এনকাৰেজমেণ্ট কৰিব পায়, যেতিয়া তেওঁলোকৰ ফটোখন পেপাৰত আহে বা মিডিয়াত আহে, ডাঙৰ এনকাৰেজমেণ্ট হয়। আৰু লাষ্ট 40 বছৰ 41 বছৰত ভৰি দিছে একে ধৰণৰকৈ উৎসাহ দি আহিছে। আজিও সৰু ল'ৰা ছোৱালী যোনে ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকক সম্বৰ্ধনা জনাইছে। একেটা প্ৰচেছতে ডাঙৰ এটা প্লেটফৰ্ম হয়, এটা ৰিভলিউশ্যন হয় ইনফেক্ট। আৰু যোনটো সময়ত অসমত খেলাৰ পৰিৱেশ নাছিলে, সেইটো সময়ত বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী ছাৰে আৰু অভিৰুচি ক্ৰীড়া দিৱস লৈ পেলাই এটা পৰিৱেশ সৃষ্টি কৰিছিলে। জেগাই জেগাই ল'ৰা ছোৱালী ওলাই আহিছিলে ইয়াত পাৰ্টিচিপেট কৰিবৰ কাৰণে। সেইটো এনেকুৱা এটা ইভেণ্ট মোৰ মতে ৱৰ্ল্ডতে ক'তো নাই। আৰু খুব ভাল লাগিছে আজি নিজে থাকিবলৈ পাই পেলাই। আৰু আৰ জি বৰুৱাৰ দৰে এগৰাকী ক্ৰীড়া সংগঠকৰ নামত আপোনাক বঁটাটো দিয়া হৈছে, গতিকে আপোনাৰ দায়িত্বও বাঢ়িব নিশ্চয়। ডেফিনেটলি বাঢ়িব, আৰু এইটো বহুত ডাঙৰ মোৰ কাৰণে সন্মান হয়। আৰু অলপ মনটো বেয়াও লাগিছে, কাৰণ খেলুৱৈৰ পৰা এতিয়া অৰ্গেনাইজাৰ্ছ হিচাপে ৰিকগনাইজেশ্যন দিয়াৰ কাৰণে, কাৰণ সদায় নিজকে এজন খেলুৱৈ বুলি ভাবি থাকোঁ। কিন্তু এইটো সম্ভৱ হ'ব পাৰিছে, বহুত মানুহে সহায় কৰিছে। আৰু আমাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ গোটেই টীমটোৰ তেওঁলোকৰ মানে কণ্ট্ৰিবিউশ্যন আছে ইয়াত। আৰু আৰ জি বৰুৱাৰ দৰে এজন ভিজনেৰী, তেখেতৰ নামত এটা এৱাৰ্ড পোৱা মোৰ কাৰণে বহুতে ডাঙৰ সন্মান হয়। আৰু মই আশা কৰিছোঁ যে মই যোনটো সন্মান দিছে সেইটো যাতে মই আগলৈ লৈ যাব পাৰিম আৰু ভাল কৰি পেলাই।